ৰাতি 3 বজাত ভূত হ'ব যোৱা চাই ল'ম মই। এতিয়া কি হ'ব? চব তোহঁতৰ কাৰণে হৈছে। কেতিয়াবা কিছুমান কথা নিজৰ মাজত ৰাখিব লাগে। আৰে কিমানবাৰ বাধা দিছিলোঁ মই সিহঁতক মাতিব নালাগে বুলি, তাৰ পিছতো মোৰ কথা নুশুনিলে। আৰে কিমানবাৰ বাধা দিছিলোঁ মই এনেকুৱা এটা কাম কৰিব নালাগে বুলি। আৰে আমাৰ লগত এনেকুৱা হ'ব বুলি মই নাজানো নহয়। আমাৰ দৰে দুখীয়া মানুহ ক'ত পাম ইমান বৰ টকা? গতিকে বেমাৰত পৰি মৰাটোহে ভাল। আপোনাৰ ল'ৰাটো দোকানত নাথাকিব, 2-1 পইচা ওলাই থাকিব। মই নোৱাৰোঁ দেউতা, মোৰ বহুত সপোন আছে, মই নোৱাৰিম। চা বিকি, মইতো ঘৰত বুজাই আছোঁ, কিন্তু ঐ তইতো আপোনাৰ বিচাৰ দি আছোঁ। কিন্তু এইবিলাক কথা গম পাল কেনেকৈ? চাবি কি তই কিবা এটা কৰ। কেতিয়াবা কিছুমান ভুল হ'ব পাৰে, কিন্তু সেই ভুলৰ সত্যখিনি মানুহে কিয় দেখা নাপায়? আৰে এনেই মিছামিছি ফাঁচি যাব কিয় লাগে প্ৰত্যেকটো ক্ষেত্ৰত? বিকি দা, তহঁতৰ কথা গোটেই গাঁওখনে গম পাই গৈছে। এনেতো জীৱনটোত প্ৰব্লেমেই প্ৰব্লেম, তই আকৌ এটা নতুনকৈ খাৰা কৰি দিলি। তুমি দেউতাক এনে থকাটো বিচাৰা নেকি? তুমি 2-1 পইচা ইনকাম কৰ, নাখৰ মই বেয়া ক'লোঁ। হয়, মনৰ কিবা খবৰ পাইছা নেকি? মইতো আজি এমাহ হ'ল তাক দেখাই নাই। কিছুমান ভুল জীৱনলৈ অভিশাপ হ'ব পাৰে, কিন্তু সেই ভুলৰ আঁৰত লুকাই থাকে বহু কাহিনী। সাধাৰণতে আমি যিটো দেখা পাওঁ সেইটো কেতিয়াও সঁচা নহ'বও পাৰে, যাৰ নামে হৈছে মন কাহিনী।